বাহ ভাই বাহ। এতিয়া তোমালোক ক'ত আছা বন্ধুসকল? অসমৰ ডাঙৰ ডাঙৰ লিডাৰ, ডাঙৰ ডাঙৰ গুণ্ডা, ডাঙৰ ডাঙৰ কি কামাল আজাহাৰী নহয়, এতিয়া ক'ত আছা তোমালোক? এতিয়া তোমালোকে নেদেখা হৈ গৈছে ন? আমি আমাৰ প্ৰিয় দৰ্শকক কৈ আছোঁ যাতে আমাৰ ভিডিঅ'টো গোটেই অসমত দেখা পায়। আজি চাওক, যিজন সুফিয়া কুৰাইশীয়ে আমাৰ ইণ্ডিয়াৰ মান সন্মান ৰাখিলে, সিজন সুফিয়া কুৰাইশীক তোমালোকে ট্ৰোল কৰি আছা। এতিয়া বাল নেতাসকল নেদেখা হৈ গৈছে। যিজন নেতাসকলে অকলশৰীয়াকৈ সম্প্ৰদায় কৰি থাকে, এতিয়া চাওক দৰ্শকসকল, কোন সম্প্ৰদায় আৰু কোন বেয়া সম্প্ৰদায়। তোমালোকে সদায় সম্প্ৰদায় কৰি থকা নহয় প্ৰিয় দৰ্শক। এতিয়া আমি জানো যে গোটেই সোপা মানুহে বুজি পাইছে, আমাৰ গোটেই সোপা অসমৰ মানুহে বুজি পাইছে। চাওঁ আহক, সেই মধ্যপ্ৰদেশৰ ৰাক্ষস বুলি, তাৰমানে বিজয় শ্বাহ বুলি নকওঁ, ৰাক্ষস বুলিয়ে কওঁ। চাওঁ এবাৰ কেনেকুৱা মন্তব্য দিছিলে, এবাৰ চাই লওঁ। जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे, वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तेजी करवाई। एक बार मोदी जी के लिए जोरदार ताली हो जाए। उन्होंने कपड़े उतार के हमारे हिंदुओं को मारा, और मोदी जी ने उनकी बहन को उनकी ऐसी की तेजी करने हमारे जहाज से उनके घर गए। उतार नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। देश का मान सम्मान और हमारी बहनों का सुहाग का बदला तुम्हारी जाति की समाज की बहनों को पाकिस्तान भेजकर जगह कोई ले सकता है। और उन्होंने कहा था घर में घुस के मालूम, घर में घुस। আমার প্রিয় দর্শক, আজকে ও বিজয় শাহর জায়গাতে আমার ধর্মীয় ভাই যদি কোনবা হইতো, তো তখন যে কি হইতো একমাত্র আল্লাহ জানে। যে ইন্ডিয়াতে পারমাণবিক অস্ত্র কি ফুটে গেছে নাকি, আর তখন উনি জেলে গিয়ে হাড্ডি মাংস সব পচে যেত। ইনশাল্লাহ আমি বলি যে দর্শকদেরকে বলি যে সবাই নেয়ার পক্ষে থাকবেন, বা হিন্দুই হোক বা মুসলিমই হোক। আজকে দেখেন, যার কারণে আমরা মান সম্মান পেয়েছি, ওনাকে টুল করা হচ্ছে। উনি নাকি আতঙ্কবাদীর মেয়ে। আপনারাই বলেন কি করার দরকার? যে আতঙ্কবাদী নাকি পেহেলগামে নিষ্পাপ মানুষদেরকে মেরেছিল, সেই আতঙ্কবাদীর ঘাঁটিতে কুরাইশি বোনটা গিয়ে তছনছ করে দিয়েছে। সেই কুরাইশি বোনটাকে তোমরা অপমান করছো না? অবশ্যই বিচার নিবে। বিচার একজনের হাতে আছে, ইনশাল্লাহ অবশ্যই ন্যায় পাবে। ইনশাল্লাহ সবাই দোয়া করবেন, ভিডিওটা প্রচুর পরিমাণে শেয়ার করবেন যাতে ন্যায় পাই অবশ্যই।